নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ পুনৰবাৰ স্বাগতম জনাইছো। এটা প্ৰশ্ন খুব বেছিকৈ কমেন্টত আহি আছে, সেয়া হৈছে যে টেট কাম ৰিক্ৰুটমেণ্ট টেষ্ট গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে আকৌ কেতিয়া অনুষ্ঠিত হ'ব? কাৰণ এই বছৰ বহু সংখ্যক কেণ্ডিডেটে খুব কম মাৰ্কৰ ব্যৱধানতো ৰৈ গৈছে আৰু কিছুমানে হয়তো আৰম্ভণিৰ পৰা ভালকৈ প্ৰিপাৰেশ্যন কৰা নাছিল, যাৰ কাৰণে তেওঁলোকে দ্বিতীয়বাৰ এই পৰীক্ষাটো দিব বিচাৰিছে। চ' তেওঁলোকৰ এটাই প্ৰশ্ন, এই পৰীক্ষা পুনৰবাৰ কেতিয়া অনুষ্ঠিত হ'ব, চৰকাৰে এই বিষয়ত কি ক'লে, আজি আমি সেই বিষয়ে আলোচনা কৰিম। এটা সৰু ভিডিঅ' ক্লিপ আছে, সেই ভিডিঅ' ক্লিপটো আপোনালোকৰ আগত দাঙি ধৰিম। যদি চেনেলটো ভাল পাইছে ছাবস্ক্ৰাইব কৰি ল'ব, লগতে লাৰ্ণিং কিউবৰ হোৱাটছএপ গ্ৰুপ জইন কৰি ল'ব। হোৱাটছএপ গ্ৰুপৰ জৰিয়তে আমি টিচিং এক্সাম ৰিলেটেড বিভিন্ন আলোচনাসমূহ বা ইনফৰমেশ্যনসমূহ লৈ থাকিব পাৰোঁ, আপডেটেড হৈ থাকিব পাৰোঁ। লগতে CTET-ৰ 2025 বৰ্ষৰ CTET-ৰ অফিচিয়েল নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ পালে। 2025ত CTET নহয়, 2026ৰ 8 ফেব্ৰুৱাৰী তাৰিখে CTET পৰীক্ষা অনুষ্ঠিত হ'ব। ইয়াৰ আগত এটা ভিডিঅ' ইতিমধ্যে দিয়া হৈছে, যিসকলে CTET-ৰ কাৰণে অপেক্ষা কৰি আছিল আগৰ ভিডিঅ'টো চাই ল'ব। 2026ৰ 8 ফেব্ৰুৱাৰী তাৰিখে CTET পৰীক্ষা অনুষ্ঠিত হ'ব বুলি নটিফিকেশ্যন ইতিমধ্যে আহি গ'ল। ঠিক আছে, CTET-ৰ প্ৰিপাৰেশ্যনৰ কাৰণে লাৰ্ণিং কিউবত বিভিন্ন এপত বিভিন্ন বেটছ আছে। আজিৰ মূল টপিকলৈকে আমি পুনৰবাৰ উভতি আহিছোঁ। আজিৰ টপিক হৈছে যে চৰকাৰে এই বিষয়ত কি কৈছে। আমাৰ এটা ভিডিঅ' আছে, ভিডিঅ' ক্লিপটো আমি প্ৰথমতে চাই লওঁ, কথাখিনি ক্লিয়াৰ হৈ যাব। নিযুক্তিৰ যিখিনি আমাৰ বাছনি হৈ গৈছে, দুখনমান তালিকা এতিয়াও ওলাবলৈ বাকী আছে, LP UPৰ তালিকা ওলাবলৈ বাকী আছে। এই গোটেইখিনি শিক্ষক নিযুক্তি হৈ যাব আৰু ডিচেম্বৰ মাহত নহ'লে জানুৱাৰী মাহত আমাৰ আকৌ বিজ্ঞাপন ওলাব, এডভাৰটাইজমেণ্ট ওলাব, আকৌ বিজ্ঞাপন ওলাব আৰু তহঁতি সকলোৱে এপ্লাই কৰিব পাৰিবি। এই খবৰটো মানুহখিনিক দি দিব। পুনৰ আপোনালোক সকলোকে মই দীপান্বিতাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। গতিকে আপোনালোকে ক্লিপটো ইতিমধ্যে দেখিলে। এই ক্লিপটোৰ পৰা এই কথাটো সহজে অনুমেয় যে ডিচেম্বৰ মাহত, তাৰমানে এই বছৰৰ যি ৰিক্ৰুটমেণ্ট চলি আছে, ৰিজাল্ট ইতিমধ্যে GTVGTৰ ওলাই গ'ল, পাব্লিছ হৈ গ'ল। এইখিনি ৰিক্ৰুটমেণ্ট হৈ যোৱাৰ পিছত চৰকাৰে আকৌ এবাৰ এছেছমেণ্ট কৰিব, কিমান চিট ভেকেণ্ট ৰৈ গ'ল, অহা বছৰ এপ্ৰিললৈ কিমান মানুহ ৰিটায়াৰমেণ্ট হ'ব, সেই এছেছমেণ্টটো পুনৰবাৰ কৰিব। পুনৰবাৰ কৰি উঠি তাৎক্ষণিকভাৱে ডিচেম্বৰৰ শেষত বা জানুৱাৰীৰ একদম আৰম্ভণিতে মডেল কোড অফ কণ্ডাক্ট, কাৰণ 26ত ইলেকশ্যন আছে বুলি আমি সকলোৱে জানো, ইলেকশ্যনৰ মডেল কোড অফ কণ্ডাক্ট লগাৰ আগে আগে ডিচেম্বৰৰ শেষত চৰকাৰে এডভাৰটাইজমেণ্ট পুনৰ পাব্লিছ কৰিব। ঠিক আছে, পুনৰ এডভাৰটাইজমেণ্ট আনিব, কিন্তু পৰীক্ষা এই বছৰ অনুষ্ঠিত নহয়। আপোনালোকৰ কাৰণে সেইটো সেইকাৰণে এটা সোণালী সুযোগ, কাৰণ পৰীক্ষা কেতিয়া অনুষ্ঠিত হ'ব বুলি ক'লে, পৰীক্ষা অনুষ্ঠিত হ'ব ইলেকশ্যনৰ পিছত। ইলেকশ্যনৰ পিছত বুলি ক'লে কমচে কম মিনিমাম মে মাহৰ পৰা আপোনালোকে জানে অসমত বানপানীৰ ছিজন ষ্টাৰ্ট হৈ যায়। বানপানীৰ সময়ত সাধাৰণতে চৰকাৰে এনেধৰণৰ পৰীক্ষাসমূহ নাপাতে। মে, জুন, জুলাই যাব দিয়ক, পৰীক্ষা অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে অহা বছৰ 2026ৰ ছেপ্টেম্বৰ, অক্টোবৰ এনেধৰণৰ মাহসমূহত। ঠিক আছে, এতিয়া ছেপ্টেম্বৰ, অক্টোবৰ মাহত মিনিমাম কিমানখিনি তো আপোনালোকৰ লগত চাওক, নাই কমেও 10 মাহ এটা আছে। যিসকলে ভালকে প্ৰিপাৰেশ্যন কৰিম বুলি ভাবিছে, এই 10 মাহ সময় যথেষ্ট সময়, ভালদৰে প্ৰিপাৰেশ্যন কৰক। আপোনালোকে চাব নিশ্চয় এইবাৰ সফলতা আপোনালোকে লাভ কৰিব। ঠিক আছে, লগত CTET-ৰ প্ৰিপাৰেশ্যন কৰিলে বিভিন্ন কোৰ্চেছ আছে, জইন কৰিব পাৰে। নতুবা GTVGTৰ কাৰণেও যদি আপোনালোকে CTET-ৰ পেডাগজি কোৰ্চটোত এনৰোল কৰে, তাৰ পৰা আপোনালোকে পেডাগজিৰ আগতে যদি শিকা নাই কনচেপ্টসমূহ খুব ধুনীয়াকৈ শিকি ল'ব পাৰে, যিটোৱে আপোনালোকক বেলেগ বেলেগ টিচিং এক্সামসমূহতো সহায় কৰিব। ঠিক আছে, আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আছিল। পুনৰবাৰ মেইন কথাটো সেইটোৱে যে অনুষ্ঠিত হ'ব TCR টেট কাম ৰিক্ৰুটমেণ্ট এক্সাম 2.0 আহি আছে। ডিচেম্বৰতে হয়তো এডভাৰটাইজমেণ্ট ওলাব, পৰীক্ষা নেক্সট বছৰ অনুষ্ঠিত হ'ব। থেংক ইউ ছ' মাছ। পুনৰ লগ পাম আহিবলগীয়া ভিডিঅ'ত। চেনেল ছাবস্ক্ৰাইব কৰি থ'ব।